কোনে কোনে আহিছে জনাবচোন। খুব সুন্দৰ পৰিৱেশ, মই চাৰিওফালে দেখুৱাই আছোঁ। এতিয়াও নামিবলৈ সেইকণ দেখিছেনে, মেইন ৰাস্তা টমটম ৰখাই থৈছে। এইয়া গাড়ী চলি আছে। নমস্কাৰ, মই প্ৰদীপ ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ বাবা থান, ইয়াৰ ওপৰত বগাই গৈ আছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মেলাত অকণ ফুৰি ল'লোঁ, কি ওলাইছেনে তাকে অলপ চালোঁ। আমি কিন্তু একো বজাৰ কৰা নাই, অলপ চালোঁহে বজাৰকেইটা কেনেকুৱানো লাগিছে বুলি। আমি বাবা থান আহি পালোঁ, নুমলীগড় বাবা থান। ভিতৰলৈ সোমাই যাওঁ এতিয়া। মন্দিৰ ভাগৰ পদূলিৰ বজাৰ এইটো। আমি আহি মন্দিৰ ভাগ পাবলৈ হৈছোঁহি। আপোনালোকে শেষলৈ চাই থাকক। ইয়াত দুয়োকাষে বজাৰ লাগিছে। আজি মানুহৰ সমাগমটো অলপ কম, আজি দ্বিতীয় দিন হয়। ইমান ডাঙৰকৈ নন্দী বনাই থৈছে এইডোখৰত। আমি মন্দিৰ ভাগ পালোঁহি। ইয়াৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। গোটেই পৰিৱেশটো বৰ সুন্দৰ। নামি আছোঁ এতিয়া, দেখিছোঁ লাহে লাহে ৰ'ব পৰা নাই, গৈ থাকিলে লাহে লাহে গৈ থাকিব। উঠিবলৈ ভাগৰ লাগে, নামিবলৈ ভাগৰ নালাগে, আৰামকৈ নামি যাব পাৰে। পাৰিব যাওক, আৰু অকণমান আছে, লাহে লাহে আহিবই পৰা নাই, দৌৰ মাৰিহে নামিব লাগিব। আহি এইডোখৰত পালোঁহি। ইয়াত আছে মন্দিৰৰ ওপৰত লৈ নুঠিব, ভেটিত বহি ফটো নামাৰিব। সেইটো মেইন ৰাস্তাটো, কিমান তলত চব গাড়ী গৈ আছে। এতিয়া আমি তললৈ গৈ আছোঁ, মানে তললৈ নামি আছোঁ। নামি গৈ আছোঁ। এই ছোৱালীকেইজনী ভাগৰ লাগিছে। ভক্তপন ৰাইজ কম। ইমান দূৰ আহোঁতে ভাগৰ লাগি গৈছে যে, আৰু বহুত ওপৰ যাব লাগিব। বাবা থানলৈ কোনে কোনে আহিছে কমেণ্ট কৰিবচোন। ওপৰলৈ গৈ আছোঁ। এয়া আমাৰ ভণ্টি। একটা হাতীৰ মূৰ্তি, গণেশ বাবা। এইটো দেখিছেনে, খুব সুন্দৰকৈ এইবিলাক শিলৰে হয়, ভগৱানৰ মূৰ্তিকেইটা সজাই থৈছে। ইয়াতো সেৱা কৰিব পাৰিব। কি সুন্দৰ পৰিৱেশ দেখিছেনে।
দূৰৰ পৰা এনেকুৱা দেখি আমি আহি পাইছোঁহি। এইফালে ঘূৰাই দিলে এইটো জিৰণি চোৱাৰ ওপৰতে আছে, ইয়াত জিৰাব পাৰিব। ভক্তসকলে হৰ হৰ মহাদেৱ লিখিব। এইটো একেবাৰে ওপৰত এনেকুৱা আছে, বনাইছে ধুনীয়াকৈ। দেখিছেনে, ল'ৰাটো দৌৰ মাৰি গৈ আছে। ইয়াতো পূজা অৰ্চনা কৰা হয়। ইয়াত বাবা এজন থাকে। এইটো মূৰ্তি কিহৰ হয় জনাবচোন। এইটো কৃষ্ণ যেন লাগিছে। এইটো দেখুৱাই দিছোঁ, কি সুন্দৰ। আজি ইয়াত মানুহৰ সমাগমটো কম, যিহেতু কালিয়ে হৈ গ'ল।